যুৱ সমাজৰ সৌজন্যত আজি কলা দিৱস উদযাপন কৰিছে যি ফুলমত শ্বহীদ জৱানসকলে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে কি ক'বা তাৰমানে আমাৰ 2019 চনত পুলৱামাত যিটো আমাৰ এটেক হৈছিলে তাত আমাৰ 40জন বীৰ জোৱান শ্বহীদ হৈছিলে তেওঁলোকৰ কাৰণে আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ তেওঁলোকৰ কাৰণে আমি সুখ শান্তিত থাকিব পাৰোঁ গতিকে আজি তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি দিবলৈ আমাৰ মধুপুৰ কদমতল বজাৰত মধুপুৰ কদমতল আমাৰ যিটো যুৱক সংঘ আছে যুৱক সংঘৰ সৌজন্যত আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি পেলাই ইয়াত ৰাইজক লৈ পেলাই আমি শ্ৰদ্ধাঞ্জলিটো জনাইছোঁ আজি মধুপুৰ কদমতলৰ সকলো ৰাইজ আজি আহিছে বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ কি ক'ব হয় তাৰমানে আমাৰ বীৰসকললৈ আমাৰ সমগ্ৰ অঞ্চলৰ ফালৰ পৰা আমি মধুপুৰ যুৱক সংঘ কদমতল যুৱক সংঘই আমি বীৰ শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোক হৈছে আচল তেওঁলোক আমাৰ নায়ক তেওঁলোকৰ কাৰণে আমাৰ সমগ্ৰ ভাৰতবৰ্ষখন আজি আমাৰ ৰক্ষাত আছে হয়